এতিয়া আৰম্ভ হৈ গৈছে ঠিক পুৱা ৮ বজাৰ লগে লগে মাজত মাত্ৰ কেইটামান মিনিট বাকি ৰৈছে পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা কোনে গঠন কৰিব কেন্দ্ৰত পৰৱৰ্তী চৰকাৰ কাৰ হাতলৈ যাব শাসনৰ বাগজৰি হসাকৈ ইন্ডিয়া এলায়েন্স এবাৰ চৰকাৰ গঠন কৰিব নেকি তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিব নেকি জনতাৰ ৰায়দান কাৰ পক্ষলৈ যাব সকলো অন্ত পৰিব আজি লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব সকলো উৎকণ্ঠাৰে বাট চাই আছে কি হ'ব ফলাফল আপুনি জনাই যাওক আপোনাৰ মতে আজিৰ ৰায়দান জনতাৰ ৰায়দান কাৰ পক্ষলৈ যাব বা কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিব ইন্ডিয়া এলায়েন্স নে বিজেপিয়ে এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে কাউণ্টডাউন আৰম্ভ হৈ গৈছে আজি ঘোষণা কৰা হ'ব অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল কোনে কেন্দ্ৰত শাসন কৰিব পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা মাজত মাত্ৰ কেইটামান মিনিট বাকি ৰৈছে ৫৪৩খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৮৩৬০ গৰাকী প্ৰাৰ্থীয়ে আৰু ৮৩৬০ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব পোষ্টেল বেলটেৰে আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া আৰু ইয়াৰ পিছত গণনা কৰা হ'ব ইভিএমৰ ভোট কাৰ পক্ষত মেজিক নম্বৰ ২৭২ নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী কাৰ পক্ষত যাব জনতাৰ ৰায়দান কাৰ পক্ষত জনতাৰ ৰায়দান কোনে চৰকাৰ গঠন কৰিব কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিব আপুনি কমেন্ট বক্সত জনাব পাৰে আপোনাৰ মতামত মাজত মাত্ৰ কেইটামান মিনিট বাকি ৰৈছে ঠিক ৮ বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা আৰু মাত্ৰ কেইটামান মিনিট বাকি ৰৈছে ৮৩৬০ গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব যে কোন দিল্লীলৈ যাব দিল্লীৰ সংসদত কাক দেখা পোৱা যাব বিজেপিয়ে কিমানখন আসন লাভ কৰিব বিজেপিয়ে কৈ থকাৰ দৰে সঁচাকৈ ৪০০ পাৰ কৰিব নেকি বিজেপি সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে সমান্তৰালকৈ ইন্ডিয়া এলায়েন্সৰ ফালৰ পৰা দাবী কৰা হৈছে যে ইন্ডিয়া এলায়েন্সে এবাৰ লোকসভা নিৰ্বাচনত ২৯৫খনকৈ আসন লাভ কৰিব আৰু কেন্দ্ৰত চৰকাৰ গঠন কৰিব আজি ঘোষণা কৰা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা আপুনি কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত যে কেন্দ্ৰত কোনে গঠন কৰিব চৰকাৰ পৰৱৰ্তী চৰকাৰ কাৰ হ'ব বিজেপিৰ নে ইন্ডিয়া এলায়েন্সৰ এক্সিট পল ইতিমধ্যে প্ৰকাশ পাইছে এক্সিট পলত কোৱা হৈছে যে বিজেপিয়ে কেন্দ্ৰত পুনৰ চৰকাৰ গঠন কৰিব বিজেপি পুনৰ শাসনলৈ আহিব আপোনাৰ মতে আজি ৰায়দান কাৰ পক্ষত যাব আপুনি কি ভাবে কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত বুলবুল আলমে কৈছে ৰাহুল গান্ধী সনোৱাৰ সিকদাৰে কৈছে ডিব্ৰুগড়ত মনোজ ধানোৱাৰ আম আদমি পাৰ্টি ওমৰ ফাৰুকে কৈছে ৰাহুল গান্ধী জুৱেল আহমেদে কৈছে ইন্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিব কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত বিশ্বজ্যোতি ফুকনে কৈছে ৪ বজালৈকে ৰব লাগিব এসকে ইছলামে কৈছে কংগ্ৰেছে চৰকাৰ গঠন কৰিব ৰফিকুল ইছলামে কৈছে ৰাহুল গান্ধী যাব মিনাজুদ্দিন আহমেদে উল্লেখ কৰিছে ৰাহুল গান্ধী জিকিব আব্দুল হকে কৈছে ৰাহুল গান্ধী জিন্দাবাদ ৰাতুল নাথে কৈছে বিজেপি কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত যে জনতা ৰায়দান আজি কাৰ পক্ষত যাব সঁচাকৈ এক্সিট পল অনুসৰি ফলাফল প্ৰকাশ পাব নেকি এক্সিট পলত যি ধৰণে কোৱা হৈছে যে বিজেপিয়ে চৰকাৰ গঠন কৰিব কেন্দ্ৰত আৰু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে সঁচাকৈ নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বনে সকলো জল্পনা কল্পনাৰ আজি অন্ত পৰিব সমগ্ৰ বিশ্বৰ আজি দৃষ্টি নিবদ্ধ হৈ আছে লোকসভা নিৰ্বাচনৰ ফলাফলত দেশৰ লোকসভা নিৰ্বাচনৰ ফলাফলত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে কাৰণ আজিৰ দিনটোতে সকলো স্পষ্ট হৈ পৰিব যে আগন্তুক ৫টাকৈ বছৰ কোনে শাসন কৰিব দেশত কাৰ হাতলৈ যাব শাসনৰ বাগজৰি নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত যে আজি ফলাফল কি হ'ব আপোনাৰ মতে
সঁচাকৈয়ে বিজেপিয়ে চৰকাৰ গঠন কৰিবনে তৃতীয়বাৰলৈ নে ইণ্ডিয়া এলায়েন্সে দেশৰ পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব আব্দুল নুৰে লিখিছে ৰাহুল গান্ধী আলিয়ে কৈছে বিজেপি জিন্দাবাদ নৰেন্দ্ৰ মোদী আজিমুদ্দিন এছকে কৈছে ৰাহুল গান্ধী জিন্দাবাদ আসমিনা বেগমে কৈছে ৰাহুল গান্ধী হ'ব লাগে প্ৰধানমন্ত্ৰী সুদেশ শাহিদুল আলমে কৈছে কংগ্ৰেছ আজিজুৰ ৰহমানে কৈছে বিজেপি জিন্দাবাদ সৈফুল ইছলামে কৈছে বিজেপি চৰকাৰ কৰিব সানোৱাৰ হুছেইনে কৈছে ৰাহুল গান্ধী সবজান আলীয়ে কৈছে বিজেপি ৰাতুল নাথে কৈছে বিজেপি আব্দুল হকে কৈছে ৰাহুল গান্ধী জিন্দাবাদ আজিজুৰ ৰহমানে কৈছে বিজেপি জিন্দাবাদ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বুলবুল মিলিয়ে কৈছে কংগ্ৰেছ চৰকাৰ গঠন কৰিব আসমিনা বেগমে কৈছে ৰাহুল গান্ধী পিএম হ'ব লাগে আজিমুদ্দিন এছকে কৈছে বিজেপি নিকুঞ্জ খনিকৰে কৈছে বিজেপি মনিৰুল ইছলামে কৈছে 95% বিজেপি জিকিব অৰ্থাৎ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব এয়া হৈছে কমেন্টত অহা মন্তব্য আপোনালোকে জনাই যাওক আপোনালোকৰ মতামত যে কেন্দ্ৰত পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিবলৈ সক্ষম হ'ব আমি প্ৰতিটো আপডেট এনিটক্সৰ দৰ্শকক জনাই যাম পুৱা 8 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া 8360 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় হ'ব কোন কোন দিল্লীলৈ যাব কোন কোন দিল্লীলৈ নাযাব কোনে কোনে মুখ থেকেচা খাব কোন পৰাস্ত হ'ব কোন বিজয়ী হ'ব বহুকেই গৰাকী হেভিৱেট প্ৰাৰ্থীও আছে আজি যাৰ যাৰ ভাগ্য নিৰ্ণয় হ'ব যে তেওঁলোক পুনৰ দিল্লীলৈ যাব নে নাযাব জনতাৰ ৰায়দান আজি কাৰ পক্ষত যাব ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত অমৰ ফাৰুকে কৈছে ৰাহুল গান্ধী জিন্দাবাদ মুছাৰিফুল আহমেদে কৈছে ৰাহুল গান্ধী ইয়াছিন আলীয়ে কৈছে কংগ্ৰেছ জিন্দাবাদ ৰাজু এছকে কৈছে ৰাহুল গান্ধী বুলিদে কৈছে বিজেপি জিন্দাবাদ সাহাবুদ্দিনে কৈছে অনলি ৰাহুল আজিমুদ্দিনে কৈছে বিজেপি জিন্দাবাদ সুদেশ শাহিদুল আলমে কৈছে কংগ্ৰেছ বাবামাৰ একমাত্ৰ ছেলে কৈছে কংগ্ৰেছ অমৰ ফাৰুকে পুনৰ কমেন্ট কৰিছে ৰাহুল গান্ধী জিন্দাবাদ সুজল আলিমিনে কৈছে ৰাহুল গান্ধী নেক্সট পিএম মুকছেৰ আলীয়ে কৈছে বিজেপি জিন্দাবাদ আব্দুল গাফৰে কৈছে বিজেপি 99% জিকিব সিকেন্দ্ৰ সোণোৱালে কৈছে বিজেপি মাষ্ট পাৱাৰফুল পাৰ্টি বাবামাৰ একমাত্ৰ ছেলে পুনৰ কৈছে কংগ্ৰেছ ইছমাইল হুছেইনে কৈছে কংগ্ৰেছ জিন্দাবাদ ফিৰদৌছ আলী শেখে কৈছে কংগ্ৰেছ জিন্দাবাদ ৰাজু এছকে কৈছে কংগ্ৰেছ 75% অৰ্থাৎ তেওঁৰ মতে 75% নিশ্চিত যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ গঠন কৰিব আপুনি জনাই যাওক আপোনালোকৰ মতামত যে কেন্দ্ৰত পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব 543টাকৈ লোকসভা সমষ্টিৰ আজি ভোট গণনা হ'ব পুৱা 8 বজাৰ লগে লগে মাজত মাত্ৰ কেইটামান মিনিট বাকি ৰৈছে 15 মিনিট বাকি ৰৈছে ঠিক 8 বজাৰ লগে লগে ইভিএমৰ ভোট গণনা কৰা হ'ব আৰু আজি সকলো স্পষ্ট হৈ পৰিব দুমাহ জোৰা যি জল্পনা কল্পনা চলি আছিল নিৰ্বাচনী প্ৰচাৰ চলি আছিল নিৰ্বাচন চলি আছিল আৰু সকলোৰে উৎকণ্ঠা আজি অন্ত পৰিব পুৱা 8 বজাৰ আৰম্ভ হ'ব ভোট গণনা কাৰ হাতলৈ যাব দেশৰ শাসনৰ বাগজৰি কংগ্ৰেছ নে বিজেপি কোনে গঠন কৰিব চৰকাৰ বিজেপিয়ে কিমানখন আসন লাভ কৰিব কংগ্ৰেছে কিমানখন আসন লাভ কৰিব হেয়া আপুনি কমেন্ট সেকশনত জনাব পাৰে আমি ইতিমধ্যে উল্লেখ কৰিছো যে এক্সিট পল প্ৰকাশ কৰা হৈছে এক্সিট পলত কোৱা হৈছে যে কেন্দ্ৰৰ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত ল'ব নৰেন্দ্ৰ মোদী এনে ধৰণৰ কথা এক্সিট পলত প্ৰকাশ পাইছে সমীক্ষাত প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে চলোৱা সমীক্ষাত কিন্তু কথাটো হৈছে যে সঁচাকৈ এক্সিট পলৰ মতেই ফলাফল প্ৰকাশ পাব নেকি এক্সিট পল সঁচা হ'ব নেকি সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে আনহাতে বিৰোধী দলৰ ফালৰ পৰা এই এক্সিট পল সম্পূৰ্ণৰূপে নস্যাৎ কৰা হৈছে বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে এক্সিট পল সম্পূৰ্ণ ভুল প্ৰমাণিত হ'ব এক্সিট পল উলট পালট হৈ পৰিব আৰু বিজেপি এবাৰ ধৰাখাই হ'বলৈ গৈ আছে বিজেপিয়ে কোনো পধ্যে কেন্দ্ৰ চৰকাৰ গঠন কৰিব নোৱাৰে মেজিক নম্বৰ নাপায় বিজেপি এনে ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে বিৰোধী দলৰ নেতাসকলে আনহাতে বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে কেন্দ্ৰত আমি চৰকাৰ গঠন কৰিম আৰু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী আৰু আমি কোৱাৰ দৰে আমি 400খন আসন পাৰ কৰিবলৈ সক্ষম হ'ম এনে ধৰণৰ কথা বতৰা কৰি আছে বিজেপিৰ নেতাসকলে সঁচাকৈ 400খন আসন পাৰ কৰিব নেকি বিজেপি এই মুহূৰ্তত হে প্ৰশ্ন উত্থাপন হৈছে মেজিক নম্বৰ কাৰ হাতলৈ যাব হেয়াও এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে কাৰ পক্ষত যাব মেজিক নম্বৰ
নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কাক জনতাই আস্থাত ললে ইভিএমত কাৰ পক্ষত জনতাই ৰায়দান দিলে সকলো আজি জল্পনা কল্পনাৰ অন্ত পৰিব মাজত মাত্ৰ কেইটামান মিনিট বাকি ৰৈছে পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা আপুনি কমেন্ট সেকশনত জনাই যাওক আপোনালোকৰ মতামত যে আপোনাৰ মতে আজি কি হ'বলৈ গৈ আছে দিল্লী কাৰ সৰকাৰ কোনে গঠন কৰিবলৈ গৈ আছে কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত ইছমান হুছেইনে কৈছে কংগ্ৰেছ জিন্দাবাদ সাবিৰ আহমেদে কৈছে ৰাহুল গান্ধী ৰশ্মি ৰেখা বৰ্মনে কৈছে বিজেপি জিন্দাবাদ ৰামধন বৰাই কৈছে বিজেপি অৰ্থাৎ অধিকাংশ লোকৰ মতে বিজেপি কেন্দ্ৰ সৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব শেখৰ দাস টুকাই কৈছে বিজেপি কেন্দ্ৰ সৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব সুদেশ শাহিদুল আলমে কৈছে কংগ্ৰেছ জিকিব অৰ্থাৎ কংগ্ৰেছে সৰকাৰ গঠন কৰিব বিভিন্ন জনে বিভিন্ন ধৰণৰ মতামত প্ৰকাশ কৰিছে আপুনিও জনাই যাওক কমেন্ট সেকশনত আপোনালোকৰ মতামত যে কেন্দ্ৰত কোনে সৰকাৰ গঠন কৰিবলৈ গৈ আছে পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব আপোনাৰ দৃষ্টিত হেয়া জনাবলৈ নাপাহৰিব আব্দুল হকে কৈছে ৰাহুল গান্ধী পিএম হ'ব 100% আজাদ আলী আহমেদে কৈছে কংগ্ৰেছ জিন্দাবাদ ঠিক সমান্তৰালকৈ বিদ্যা সিং ৰে কৈছে বিজেপি সাবিৰ আহমেদে কৈছে ৰাহুল গান্ধী অসংখ্য কমেন্ট আহি পৰিছে আপোনালোকে জনাই যাওক আপোনালোকৰ মতামত যে আপোনাৰ মতে আজি ৰায়দান কাৰ পক্ষলৈ যাবলৈ গৈ আছে কাৰ পক্ষত হ'ব আজি ৰায়দান জনতাৰ ৰায়দান ৰকিবুল ইছলামে কৈছে কংগ্ৰেছ জিন্দাবাদ বাবামাৰ একমাত্ৰ ছেলে কৈছে কংগ্ৰেছ জিন্দাবাদ সাইফুল ইছলামে কৈছে নৰেন্দ্ৰ মোদী এজন জনপ্ৰিয় প্ৰধানমন্ত্ৰী এবাৰো প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী সাদ্দাম হুছেইনে কৈছে কংগ্ৰেছ জিন্দাবাদ আক্তাৰ হুছেইনে কৈছে কংগ্ৰেছ জিন্দাবাদ বিনোদ বৰগোহাঁই কৈছে কংগ্ৰেছে সৰকাৰ গঠন কৰিব বিভিন্ন জনে কোনোবাই যদি কংগ্ৰেছক সাপোৰ্ট কৰা দেখিবলৈ পোৱা গৈছে কোনোবাই আকৌ বিজেপিক সাপোৰ্ট কৰিছে সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কাৰোবাৰ মতে এবাৰ কংগ্ৰেছে সৰকাৰ গঠন কৰিব আন একাংশৰ মতে কোৱা হৈছে এবাৰ বিজেপি পুনৰ সৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব 543খন আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল 8360 গৰাকী প্ৰাৰ্থীয়ে সকলোৰে ভাগ্য বন্দী হৈ ৰৈছে ইভিএমত আৰু ইভিএমৰ ভোট গণনা হ'ব পুৱা 8 বজাৰ পৰা প্ৰথমে পোষ্টেল বেলেটৰ আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া ইয়াৰ পাছত গণনা কৰা হ'ব ইভিএমৰ কাৰ পক্ষত মেজিক নম্বৰ 272 পুনৰবাৰ কৈছো কাৰ পক্ষত যাব মেজিক নম্বৰ 272 নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী কাৰ পক্ষত জনতাৰ ৰায়দান 400 পাৰ হ'বনে বিজেপিৰ 295 পাৰ হ'বনে ইণ্ডিয়া এলায়েন্সৰ এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে কেন্দ্ৰত কোনে গঠন কৰিব সৰকাৰ কাউণ্টডাউন আৰম্ভ হৈ গৈছে মাজত মাত্ৰ কেইটামান মিনিট বাকি ৰৈছে সকলো জল্পনা কল্পনাৰ অন্ত পৰিব কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত আপুনি কি ভাবে কাৰ পক্ষত যাব জনতাৰ ৰায়দান কাৰ হাতলৈ যাব শাসনৰ বাগজৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বনে নৰেন্দ্ৰ মোদী নে ৰাহুল গান্ধী হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী 400 পাৰ কৰিবনে বিজেপিয়ে 295খন আসন পাবনে ইণ্ডিয়া এলায়েন্সে আপোনাৰ মতে কিমানখন আসন পাবলৈ সক্ষম হ'ব বিজেপি বা কংগ্ৰেছে অসমত 14খন আসনৰ কিমানখন আসন পাব বিৰোধী আৰু বিজেপি হেয়া কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আমি জনাই আছো এই মুহূৰ্তত এনি টক্সৰ দৰ্শকক যে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱৰ সকলো অন্ত পৰিব আজি সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে দেশৰ লোকসভা নিৰ্বাচনৰ ফলাফলত কাৰণ আজি নিৰ্ভৰ কৰিব যে আগন্তুক সময়ত কোনে দেশত শাসন কৰিব কেন্দ্ৰত কোনে সৰকাৰ গঠন কৰিব কাৰ হাতলৈ যাব শাসনৰ বাগজৰি কমেন্ট সেকশনত জনাই যাওক আপোনালোকৰ মতামত আমি কমেন্টসমূহ পঢ়ি যাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত পুনৰবাৰ কৈছো একাংশ সমৰ্থন কৰিছে কংগ্ৰেছে পুনৰ সৰকাৰ গঠন কৰিব আন একাংশৰ মতে আকৌ বিজেপিয়ে পুনৰ তৃতীয়বাৰৰ বাবে সৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব কোনোবাজনী কৈছে যে ৰাহুল গান্ধী হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী আন একাংশ কৈছে যে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আপোনাৰ মতে কোন হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোনে সৰকাৰ গঠন কৰিব হেয়া কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত আমি পুনৰ কমেন্ট সেকশনলৈ আহিছো আবুল ফাৰুকে কৈছে কংগ্ৰেছ জিন্দাবাদ অমৰ ফাৰুকে কৈছে ৰাহুল গান্ধী সৰকাৰ কৰিব জেক কুমাৰ বৰ্মনে কৈছে ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ মান্নাথ চালিয়ে কৈছে কংগ্ৰেছ জিন্দাবাদ মুন্নাথ কাম্প্ৰাই কৈছে বিজেপি জিন্দাবাদ ভাৰত মাতা কি জয় মান্নাথ চালিয়ে কৈছে ৰাহুল গান্ধী ইনশাআল্লাহ সৰকাৰ হ'ব অৰ্থাৎ তেওঁৰ মতে কংগ্ৰেছে সৰকাৰ গঠন কৰিব বিপুল
তামাৰিয়াই কৈছে কংগ্ৰেছ জিন্দাবাদ, আব্দুল মজিদে কৈছে কংগ্ৰেছ জিন্দাবাদ, ৰকিবুল ইছলামে কৈছে কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব, সমান্তৰাল মজনু এছকে কৈছে কংগ্ৰেছ জিন্দাবাদ, ভোগেশ্বৰ মোৱানে কৈছে বিজেপিয়ে শেষ হাঁহি মাৰিব, সাদ্দাম হুছেইনে কৈছে কংগ্ৰেছ জিন্দাবাদ, শেখৰ দাস টুকাই কৈছে বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব, বিজেপিৰ চৰকাৰ হ'ব, সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বুলিদে কৈছে বিজেপি জিন্দাবাদ, মোদীজী জিন্দাবাদ, এছকে ইছলামে কৈছে ৰাহুল গান্ধী জিকিব আহিব, আবাদুল ইছলামে কৈছে ৰাহুল গান্ধী জিন্দাবাদ। এনেধৰণে অসংখ্য কমেণ্ট আহি পৰিছে। আপোনালোকে জনাই যাওক আপোনালোকৰ মতামত যে কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিবলৈ গৈ আছে, কাৰ পক্ষত যাব জনতাৰ ৰায়দান, বিজেপিয়ে কিমানখন আসন পাবলৈ সক্ষম হ'ব বা বিৰোধী ঐক্য মঞ্চই অসমত কিমানখন আসন পাবলৈ সক্ষম হ'ব। সমগ্ৰ দেশত যদি চাওঁ তেনেহ'লে এন ডি এ কিমানখন আসন পাব বা ইণ্ডিয়া এলায়েন্সে কিমানখন আসন পাব সেয়াও কিন্তু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজি সকলো জল্পনা কল্পনাৰ অন্ত পৰিব আৰু মাত্ৰ কেইটামান মিনিট বাকী ৰৈছে। ঠিক 8 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা আৰু এই মুহূৰ্তত কেইবাটাও মন্তব্য আমাৰ লগত আছে, প্ৰাৰ্থীসকলৰ মন্তব্য আছে। সেই মন্তব্যসমূহ এই মুহূৰ্তত এনিটক্সৰ দৰ্শকক শুনাবলৈ বিচাৰিছোঁ। আজি আল্লাহ ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আমি আহিছোঁ। নিশ্চয়কৈ অকল অসমতে নহয় সৰ্বভাৰততে আমাৰ ৰিজাল্ট ভাল হ'ব, ইণ্ডিয়াৰ চৰকাৰ হ'ব আৰু সেইজনে দেখা ওচৰটোক আন্তৰিকতাৰে খাটি আজি আমি ৰাইজে কি ৰায় দিছে সেই ৰায় আমি খুলিবৰ কাৰণে মই প্ৰথমে আহি বৰপেটাত উপস্থিত হৈছোঁ। এই বৰপেটাত মোৰ দুটা সমষ্টি মন্দিয়া আৰু চেঙা সমষ্টি হ'ব। তাৰপিছতে ইয়াত পৰা মই সৃজনগ্ৰাম সমষ্টিৰ কাৰণে অভয়াপুৰী যাব লাগিব। তাৰপিছতে গোৱালপাৰা পূব আৰু জলেশ্বৰ সমষ্টি, তাৰপিছতে আকৌ বিলাচীপাৰালৈ গৈ তাত আমি বিলাচীপাৰা আৰু আপোনাৰ তাত বিৰচিং জুৰুৱা সমষ্টি, তাৰপিছত আকৌ ধুবুৰী আমাৰ জিলা যদিও ধুবুৰী ৰিটাৰ্ণিং অফিচাৰ আছে তথাপি তাৰ চাব ডিভিজনত ধুবুৰী, গোলোকগঞ্জ আৰু গৌৰীপুৰ সমষ্টি হ'ব। ইফালে বানকাছাৰ সমষ্টি আছে। আমাৰ মহিমা অপাৰ, ইমান ডাঙৰ সমষ্টি ভাৰতবৰ্ষ ক'তো নাই। তথাপি আমাক তেনেধৰণেৰে আমাৰ সজাইছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ আমাৰ নিৰ্দেশত। গতিকে সেই ধৰণে আমি আগবাঢ়িছোঁ। ৰাইজৰ ৰায়টো চাওঁ, ৰাইজে ৰায়টো আমাৰ পক্ষে দিব বুলি আমি খুব আশাবাদী। আৰু আজি মই আৰু বেছি কথা ক'ব খোজা নাই। আপোনালোকে চাওক, আজিৰ তাৰিখত এতিয়ালৈকে বাকচে খোলা নাই। 7 তাৰিখে নিৰ্বাচন হৈ গ'ল। এতিয়াও যদি আমি কোন MP হ'ল কামত ব্যস্ত থাকোঁ, এই বৰষুণত এই যে আপোনাৰ যথেষ্ট আশাবাদী কাৰেণ্ট নাই, বৰপেটা লোকসভা সমষ্টিৰ পৰা ৰাইজে যি ধৰণে আশীৰ্বাদ দিছে, গতিকে ৰাইজৰ আশীৰ্বাদ, ৰাইজে যি ধৰণে জীয়াতু ভুগি আছিলে, গতিকে তাৰ আজি উত্তৰ ওলাব, গধূলিলৈ ফলাফল হ'ব। ফলাফললৈ সকলো অপেক্ষা কৰোঁ। এতিয়া বৰ বেছি তাতকৈ ডাঙৰ ভাৰতবৰ্ষত এইবাৰ সমগ্ৰ ৰাইজে আজি আল্লাহ ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আমি আহিছোঁ। নিশ্চয়কৈ অকল অসমতে নহয় সৰ্বভাৰততে আমাৰ ৰিজাল্ট ভাল হ'ব, ইণ্ডিয়াৰ চৰকাৰ হ'ব আৰু সেইজনে দেখা ওচৰটোক আন্তৰিকতাৰে খাটি আজি আমি ৰাইজে কি ৰায় দিছে সেই ৰায় আমি খুলিবৰ কাৰণে মই প্ৰথমে আহি বৰপেটাত উপস্থিত হৈছোঁ। এই বৰপেটাত মোৰ দুটা সমষ্টি মন্দিয়া আৰু চেঙা সমষ্টি হ'ব। তাৰপিছতে ইয়াত পৰা মই সৃজনগ্ৰাম সমষ্টিৰ কাৰণে অভয়াপুৰী যাব লাগিব। তাৰপিছতে গোৱালপাৰা পূব আৰু জলেশ্বৰ সমষ্টি, তাৰপিছতে আকৌ বিলাচীপাৰালৈ গৈ তাত আমি বিলাচীপাৰা আৰু আপোনাৰ তাত বিৰচিং জুৰুৱা সমষ্টি, তাৰপিছত আকৌ ধুবুৰী আমাৰ জিলা যদিও ধুবুৰী ৰিটাৰ্ণিং অফিচাৰ আছে তথাপি তাৰ চাব ডিভিজনত ধুবুৰী, গোলোকগঞ্জ আৰু গৌৰীপুৰ সমষ্টি হ'ব। ইফালে বানকাছাৰ সমষ্টি আছে। আমাৰ মহিমা অপাৰ, ইমান ডাঙৰ সমষ্টি ভাৰতবৰ্ষ ক'তো নাই। তথাপি আমাক তেনেধৰণেৰে আমাৰ সজাইছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ আমাৰ নিৰ্দেশত। গতিকে সেই ধৰণে আমি আগবাঢ়িছোঁ। ৰাইজৰ ৰায়টো চাওঁ, ৰাইজে ৰায়টো আমাৰ পক্ষে দিব বুলি আমি খুব আশাবাদী। আৰু আজি মই আৰু বেছি কথা ক'ব খোজা নাই। আপোনালোকে চাওক, আজিৰ তাৰিখত এতিয়ালৈকে বাকচে খোলা নাই। 7 তাৰিখে নিৰ্বাচন হৈ গ'ল। এতিয়াও যদি আমি কোন MP হ'ল কামত ব্যস্ত থাকোঁ, এই বৰষুণত এই যে আপোনাৰ
লাইট নাই, কাৰেণ্ট নাই, মানুহৰ যে হাহাকাৰ লাগিছে, মানুহৰ কথা কেতিয়া পাতিম? মানুহৰ সমস্যাৰ কথা পতাৰ কাৰণেতো এটা স্পেচ লাগিব। এতিয়া বাকচত বন্দী হ'ল, আমিও আমাৰ কথাখিনি ক'লোঁ, তেওঁলোকৰ কথাখিনি ক'লে। এতিয়াতো 1 ঘণ্টা 2 ঘণ্টাৰ পিছত এটা আবহাৱাই আহি যাব, কোনে পায় ইংগিত। এতিয়াও আমি যদি মানুহ ইয়াত আহিছোঁ, আজি আল্লাহ ভগৱানৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা ৰাইজে যি ধৰণে আশীৰ্বাদ দিছে, গতিকে ৰাইজৰ আশীৰ্বাদ, ৰাইজে যি ধৰণে জীয়াতু ভুগি আছিলে, গতিকে তাৰ আজি উত্তৰ ওলাব, গধূলিলৈ ফলাফল হ'ব, ফলাফললৈ সকলো অপেক্ষা কৰোঁ। এতিয়া বৰ বেছি তাতকৈ ডাঙৰ কথা নহয়। ভাৰতবৰ্ষত এইবাৰ সমগ্ৰ ৰাইজে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কৰি যোৱা কৰ্মকাণ্ডবিলাকৰ বিপৰীতে ৰাইজৰ মনত এটা ক্ষোভ, আৰু এই ক্ষোভটো যোৱা 7 তাৰিখে ভোটৰ জৰিয়তে মানুহে প্ৰদান কৰিছে। গতিকে ক'ৰবাত চৰকাৰখনো এনেকুৱা লাগিছে মানুহৰ মাজত ঘূৰি ফুৰে, ক'ৰবাত চৰকাৰখনো শংকিত হৈ পেলাই ভুৱা কিছু এক্সিট পলেৰে মানুহক অলপ বেলেগ দিশলৈ নিব খুজিছিলে। কিন্তু এতিয়া ৰাইজ সজাগ হৈছে, সচেতন হৈছে। কাউৰীয়ে কাণখন লৈ গৈছে বুলি ক'লেই কাউৰীৰ পিছত এতিয়া ৰাইজ নদৌৰে। বৰপেটাত ৰাইজে যি ধৰণে আশীৰ্বাদ দিছে, মৰম দিছে, গতিকে ৰাইজৰ আশীৰ্বাদ আৰু মৰমৰ ওপৰত একো হ'ব নোৱাৰে। গতিকে গধূলি ফলাফল ওলাব, সকলো ৰাইজে আমি দেখা পাম। ফলাফল গধূলিলৈ আমি সকলোৱে আশাৰে ৰৈ আছোঁ, মই নিজেও ৰৈ আছোঁ। গতিকে ইয়াতকৈ মই বাৰে কৈছোঁ, ইয়াতকৈ বেছি ডাঙৰ কথা নকওঁ, কাৰণ ফলাফল গধূলি ওলাবই। অতি উৎসাহেৰে ৰাইজে যি আশীৰ্বাদ দিছে তাৰ ফলাফলটো গধূলি ওলাব। ধন্যবাদ সকলোকে। মই কি ক'লে? নাই, মই প্ৰথম এতিয়া বৰপেটাত আমাৰ বৰপেটা পাকা বেতবাৰী আৰু বৰপেটা আমাৰ সদৰ সমষ্টিৰ কাউণ্টিং হল আছে, তাত আমাৰ এজেণ্টসকল আছে, তেওঁলোকৰ লগত আৰু মই গোটেই পৰিৱেশটো চাম। ইয়াৰ পৰা মই যাম বজালিৰ পৰা যাম নলবাৰীৰ পৰা মই যাম আমিনগাঁও। যদি সময় হয় মই বঙাইগাঁৱলৈ যাব লাগিব, আৰু একেবাৰে সেইফালে আকৌ অভয়াপুৰীলৈ যাব লাগিব। গতিকে 6টা জেগাত আমাৰ আজি কাউণ্টিং হ'ব। আমাৰ সকলো সচেতন হৈ আছে, সজাগ হৈ আছে, সকলো আমাৰ কৰ্মীসকল, আমাৰ কাউণ্টিং হলত থকা এজেণ্টসকল। গতিকে চাৰিওপিনে যাব, যথেষ্ট আশাবাদী। বৰপেটা লোকসভা সমষ্টিৰ পৰা ৰাইজে যি ধৰণে আশীৰ্বাদ দিছে, গতিকে ৰাইজৰ আশীৰ্বাদ, ৰাইজে যি ধৰণে জীয়াতু ভুগি আছিলে, গতিকে তাৰ আজি উত্তৰ ওলাব, গধূলিলৈ ফলাফল হ'ব, ফলাফললৈ সকলো অপেক্ষা কৰোঁ। এতিয়া বৰ বেছি তাতকৈ ডাঙৰ কথা নহয়। ভাৰতবৰ্ষত এইবাৰ সমগ্ৰ ৰাইজে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কৰি যোৱা কৰ্মকাণ্ডবিলাকৰ বিপৰীতে ৰাইজৰ মনত এটা ক্ষোভ, আৰু এই ক্ষোভটো যোৱা 7 তাৰিখে ভোটৰ জৰিয়তে মানুহে প্ৰদান কৰিছে। গতিকে ক'ৰবাত চৰকাৰখনো এনেকুৱা লাগিছে মানুহৰ মাজত ঘূৰি ফুৰে, ক'ৰবাত চৰকাৰখনো শংকিত হৈ পেলাই ভুৱা কিছু এক্সিট পলেৰে মানুহক অলপ বেলেগ দিশলৈ নিব খুজিছিলে। কিন্তু এতিয়া ৰাইজ সজাগ হৈছে, সচেতন হৈছে। কাউৰীয়ে কাণখন লৈ গৈছে বুলি ক'লেই কাউৰীৰ পিছত এতিয়া ৰাইজ নদৌৰে। বৰপেটাত ৰাইজে যি ধৰণে আশীৰ্বাদ দিছে, মৰম দিছে, গতিকে ৰাইজৰ আশীৰ্বাদ আৰু মৰমৰ ওপৰত একো হ'ব নোৱাৰে। গতিকে গধূলি ফলাফল ওলাব, সকলো ৰাইজে আমি দেখা পাম। ফলাফল গধূলিলৈ আমি সকলোৱে আশাৰে ৰৈ আছোঁ, মই নিজেও ৰৈ আছোঁ। গতিকে ইয়াতকৈ মই বাৰে কৈছোঁ, ইয়াতকৈ বেছি ডাঙৰ কথা নকওঁ, কাৰণ ফলাফল গধূলি ওলাবই। অতি উৎসাহেৰে ৰাইজে যি আশীৰ্বাদ দিছে তাৰ ফলাফলটো গধূলি ওলাব। ধন্যবাদ সকলোকে। মই কি ক'লে? নাই, মই প্ৰথম এতিয়া বৰপেটাত আমাৰ বৰপেটা পাকা বেতবাৰী আৰু বৰপেটা আমাৰ সদৰ সমষ্টিৰ কাউণ্টিং হল আছে, তাত আমাৰ এজেণ্টসকল আছে, তেওঁলোকৰ লগত আৰু মই গোটেই পৰিৱেশটো চাম। ইয়াৰ পৰা মই যাম বজালিৰ পৰা যাম